মোৰ নাম শ্ৰী জয়াৱতী মেধিহা। মই নাজিৰাহাট প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী। মই ইংৰাজী 1993 বৰ্ষৰ জুন মাহতে চৰকাৰীভাৱে বিভাগীয়ভাৱে যিখন নিযুক্তি পত্ৰ পাইছিলোঁ, সেই নিযুক্তি পত্ৰ পাই পোনপ্ৰথমে মই নামতেপিচিয়া প্ৰাথমিক বিদ্যালয়ত জইন কৰিছিলোঁ। তাৰপিছতে নাজিৰাহাট প্ৰাথমিক বিদ্যালয়লৈ আহিছিলোঁ। আহি আকৌ পুনৰ মই 99ত মানে চনকেইটা আমচাং প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ গৈছিলোঁ। তাত 2000 চনত আকৌ পুনৰ মই নামতেপিচিয়া প্ৰাথমিক বিদ্যালয়লৈ আহিছিলোঁ। তাৰপিছত 2006 চনত নাজিৰাহাট প্ৰাথমিক বিদ্যালয় মানে তেতিয়াৰ পৰা যোৱা ইংৰাজী এই বৰ্ষৰ 30 এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিলোঁ। বৰ্তমান মোৰ অনুভৱটো ভালো লাগিছে, দুখো লাগিছে। বিদ্যালয়খন এৰি যাবৰ কাৰণে এতিয়া অলপ বেয়া লাগে, কিন্তু এৰি নাযাওঁ বাৰু, থাকিম। যিহেতু মই ইয়াৰে বাসিন্দা, যিহেতু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ লগত জড়িত উপদেষ্টা মণ্ডলী আৰু সকলো সদাশয় ব্যক্তি এইখন গাঁৱৰে যিহেতু, গতিকে তেওঁলোকৰ মাজত সদায় আছোঁ। আৰু মই বিদ্যালয়লৈ আহি ল'ৰা ছোৱালীখিনিৰ স্বাৰ্থত কিছু সহায় কৰিম বুলি ভাবি লৈছোঁ, মনতে স্থিৰ কৰিছোঁ। গতিকে মই বিদ্যালয়খন বিদায় দিলেও যাতে মই বিদ্যালয়খন এৰিব নোৱাৰোঁ আৰু এৰি নাযাওঁ। মোৰ নাম শ্ৰী পৰমেশ্বৰ দাস। মই এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক হিচাপে আছিলোঁ। যোৱা 2022 চনত ৰিটায়াৰ হৈছোঁ আৰু এইখন গাঁৱতে মই বসবাস কৰি আছোঁ। আৰু বাইদেউক মই 2006 চনৰ পৰা খুব ভালকৈ লগ পাইছোঁ। তাৰ আগতো 2093 চনতো তেখেত মতিয়াগত প্ৰথম এপইণ্টমেণ্ট হৈছিল, কিন্তু তাত জইন কৰিব নিদিয়াৰ কাৰণে তেওঁ নামতেপিচিয়া বিদ্যালয়ত আহিছিল। আৰু আমি তাৰ পৰা নাজিৰাহাট প্ৰাথমিক বিদ্যালয়লৈকে আনিছিলোঁ, কিন্তু বিভাগীয়ভাৱে তেওঁক আকৌ নামতেপিচিয়ালৈকে লৈ গ'ল। কিন্তু 2006 চনৰ পৰা ধাৰাবাহিকভাৱে মই তেওঁৰ লগত কাম কৰিছিলোঁ। আৰু গাঁৱৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, বিশেষকৈ তেওঁ নাম গাই ভাল পায়। গতিকে নামতি যিকোনো নাম দলৰ লগত তেওঁ জড়িত হৈ সকলো ৰাইজৰ লগত সমভাৱে থাকে। আৰু তেখেতৰ আজিৰ এই আমাৰ বিদায় মুহূৰ্তত আমি তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমি গাঁওবাসীয়ে তেওঁৰ লগৰ পৰা সদায় সহযোগ বা সহযোগিতাটো বিচাৰিছোঁ, আৰু স্কুলখনেও নিশ্চয় তেওঁৰ পৰা সহায় সহযোগ বিচাৰিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।